সময়ছোৱাত আকৌ এবাৰ চৰ্চিত হৈছে পুটিনৰ সেই অসাধাৰণ নিৰাপত্তা ব্যৱস্থাৰ কথা। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ এখন ভ্ৰাম্যমান যি নেকি পূব সুটকেছ বুলি কোৱা হয়, পূব সুটকেছৰ পৰা আৰম্ভ কৰি ফুড লেবলৈকে, অৰ্থাৎ ভ্ৰাম্যমান ফুড লেব আৰু পূব সুটকেছ কঢ়িয়াই লৈ ফুৰাৰ সেই প্ৰসংগ ভাৰত ভ্ৰমণৰ সময়ছোৱাত আকৌ এবাৰ চৰ্চালৈ আহিছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। পুটিনৰ বিদেশ ভ্ৰমণ বুলি ক'লেই এটা শ্বাসৰুদ্ধকৰ যেন এটা পৰিস্থিতি নিৰাপত্তাৰ ক্ষেত্ৰত। নিৰাপত্তাত এটা তিলৰ সমানো যাতে ছিদ্ৰ থাকিব নোৱাৰে, এটা তিলৰ মানুহ যাতে সুৰুঙা থাকিব নোৱাৰে, তাৰ প্ৰতি তন্ন তন্নকৈ কেইবা খলপীয়া কেইবা তৰপীয়া নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰা হয়, পৰ্যালোচনা কৰা হয় আৰু তাৰ পিছত থিৰাং কৰা হয় পুটিনৰ বিদেশ ভ্ৰমণ। পুটিন যলৈকে নাযাওক তলৈকে পুটিনে বিদেশ ভ্ৰমণৰ সময়ছোৱাত কিয় কঢ়িয়াই লৈ ফুৰে এই পূব সুটকেছ বা ফুড লেব, এই ভ্ৰাম্যমান শৌচাগাৰ কিহৰ কাৰণে পুটিনে কঢ়িয়াই লৈ ফুৰে? আজি আকৌ এবাৰ এই বিষয়টো বা এই প্ৰশ্নটো চৰ্চিত হৈছে। হয়তো আপোনালোকৰ বহুতেই গম পায় এই বিশেষ ভ্ৰাম্যমান শৌচাগাৰ কিয় পুটিনে লগত কঢ়িয়াই লৈ ফুৰে। আজি সেই বিষয়তে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। আৰু কেৱল পুটিনৰ এই ভ্ৰাম্যমান শৌচাগাৰ বুলিয়ে নহয়, পুটিনে যাত্ৰা কৰা বিদেশ ভ্ৰমণত যাত্ৰা কৰা সেই বিশেষ বিমানখনৰ পৰা আৰম্ভ কৰি পুটিনৰ লগত থকা দেহৰক্ষীৰ পৰা আৰম্ভ কৰি পুটিনে বিদেশলৈ আহি ভ্ৰমণ কৰা সেই বিশেষ বাহনখনলৈ আৰু এই ভ্ৰাম্যমান শৌচাগাৰলৈ এটা এটা বিষয় এনেদৰে পৰ্যবেক্ষণ কৰা হয়, এটা এটা বিষয় এনেদৰে গুৰুত্ব সহকাৰে লোৱা হয় যাতে নিৰাপত্তাৰ ক্ষেত্ৰত তিল মানুহ সুৰুঙা ৰৈ নাযায়। আৰু তাৰে এটা বিশেষ অংশ হৈছে এই ভ্ৰাম্যমান শৌচাগাৰ বা পূব সুটকেছ আৰু ফুড লেব। ভ্ৰাম্যমান ফুড লেব তেওঁ লৈ ফুৰে আৰু লগতে এই পূব সুটকেছ। আমি আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত যে এটা বিশেষ প্ৰট'কল মেইনটেইন কৰা হয় পুটিনৰ এই নিৰাপত্তাৰ ক্ষেত্ৰত। সেইবাবেই পুটিনৰ এই নিৰাপত্তাক সদায় এক অসাধাৰণ নিৰাপত্তা হিচাপে বিবেচনা কৰি অহা হৈছে। বিশেষকৈ পুটিনৰ এই বিদেশ ভ্ৰমণৰ সময়ছোৱাত যি তেওঁৰ সেই মল ত্যাগ কৰা যি প্ৰক্ৰিয়া, সেই মল ত্যাগ কৰা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটা বিশেষ প্ৰট'কল আছে, যাৰ বাবে এই ভ্ৰাম্যমান শৌচাগাৰ বা পূব সুটকেছ কঢ়িয়াই লৈ ফুৰা হয়। ভিডিঅ' ৱালত আমি দেখুৱাইছোঁ আপোনালোকক এটা বিশেষ সুটকেছ, একেদৰে ইয়াতো দেখিবলৈ পাইছে এই বিশেষ সুটকেছটো। এই সুটকেছটোত আচলতে কি লৈ ফুৰা হয় সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। পুটিনৰ সেই মল ত্যাগ কৰা বা সেই পুটিনৰ যদি আমি কওঁ সহজ ভাষাত আৱৰ্জনা, সেই আৱৰ্জনা সংগ্ৰহৰ বাবে এটা বিশেষ প্ৰট'কল মেইনটেইন কৰা হয়। আনহাতে তেওঁ খোৱা প্ৰতিটো খাদ্য সামগ্ৰী, তেওঁ খোৱা প্ৰতিবিধ আহাৰ পৰীক্ষা নিৰীক্ষা কৰা হয়। কেইবা তৰপীয়া পৰীক্ষাৰ অন্ততহে তেওঁ খাদ্য গ্ৰহণ কৰে। মোবাইল লেব যাক কোৱা হৈছে ভ্ৰাম্যমান লেব, খাদ্যৰ এটা ভ্ৰাম্যমান পৰীক্ষাগাৰ তেওঁ কঢ়িয়াই লৈ ফুৰে যলৈকে তেওঁ নাযায়। আনকি ৰাছিয়াত গ'লেও সেই বিশেষ তেওঁৰ ব্যৱস্থাপনা তেওঁৰ লগত থাকে। আৰু বিদেশ ভ্ৰমণলৈ আহিলেতো কথাই নাই, তেওঁৰ নিজৰ দেশতকৈ বিদেশ ভ্ৰমণৰ সময়ছোৱাত এই বিষয়সমূহত আৰু অধিক গুৰুত্ব প্ৰদান কৰে, য'ত নেকি এটা বিশেষ পৰিকল্পনাৰ মাজেৰে, এটা বিশেষ নিৰীক্ষণৰ মাজেৰে আৰু এটা ডাঙৰ কথা হ'ল আটাইতকৈ তাত গোপনীয়তা, তাত সেই ছিক্ৰেচিটো থাকিব লাগিব। আৰু সেই গোপনীয়তাৰ আধাৰত তেওঁৰ সেই বিশেষ প্ৰট'কল, তেওঁৰ সেই নিৰাপত্তাৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাতো তেওঁৰ বিশেষভাৱে সেই বিশেষ গোপনীয়তাৰ আৰু নিৰাপত্তাৰ নিখুঁততাৰ ওপৰত বিশেষভাৱে মনোযোগ প্ৰদান কৰা হৈছে। তেওঁ ভ্ৰমণ কৰা প্ৰতিখন দেশেই যদি স্বতন্ত্ৰভাৱে নিজৰ নিৰাপত্তাৰে পুটিনৰ নিৰাপত্তাৰ ব্যৱস্থা চিন্তা বা পৰিকল্পনা গ্ৰহণ কৰা হয়, কিন্তু তাৰ বিপৰীতে পুটিনৰ বিদেশ ভ্ৰমণৰ সময়ছোৱাত এটা দীৰ্ঘদিনীয়া এটা সাৱধানতা অৱলম্বন কৰা হয়, এটা কঠোৰভাৱে নিয়ন্ত্ৰিত এটা ব্যৱস্থাপনাৰ তাত ব্যৱস্থা কৰা হয় আৰু এটা বিশেষ নিৰাপত্তা, এটা অদৃশ্য নিৰাপত্তা বুলি কোৱা হয়। সেই অদৃশ্য নিৰাপত্তা যাতে তাত গোপনীয়তা থাকে, সেই অদৃশ্য নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনেও অৱগত নহয়, সেই বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি অহা হৈছে পুটিনৰ বিদেশ ভ্ৰমণৰ সময়ছোৱাত। আনহাতে এই সমগ্ৰ নিৰাপত্তাৰ যিটো বেকবন, যিটো পৰিকল্পনা গ্ৰহণ কৰা হয়, এই নিৰাপত্তাৰ সমগ্ৰ দিশটো পৰ্যালোচনা বা নিৰীক্ষণ কৰি আহিছে ৰাছিয়াৰ অন্যতম গোপনীয় নিৰাপত্তা সংস্থা ফেডাৰেল প্ৰটেক্টিভ সাৰ্ভিস, চমুকৈ FSO।
ফেডাৰেল প্ৰটেক্টিভ ছাৰ্ভিচৰ অধীনত এই বিশেষ নিৰাপত্তাৰ বিষয়টো চোৱা চিতা কৰা হয় আৰু পুটিনৰ বিদেশ ভ্ৰমণৰ যি বেকবন সেই বেকবন তৈয়াৰ কৰে এই বিশেষ গোপনীয় নিৰাপত্তা সংস্থা ফেডাৰেল প্ৰটেক্টিভ ছাৰ্ভিচে আনহাতে খাদ্যৰ যোগানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নিয়ন্ত্ৰিত খাদ্য যোগানৰ পৰা আৰম্ভ কৰি এটা বিশেষ বাথৰুম প্ৰটকল তাত থকাটো বাধ্যতামূলক য'ত নেকি যিটো দেহৰক্ষীৰে বেষ্টিত হৈ থাকিব পুটিনৰ সেই নিৰাপত্তা সেই দেহৰক্ষীলৈকে সমগ্ৰ যিটো এটা ব্যৱস্থা এটা ব্যক্তিগত সুৰক্ষাৰ ব্যৱস্থা তাত গোপনীয়তা আৰু স্বাস্থ্যৰ যতনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় পুটিনৰ এই অসাধাৰণ নিৰাপত্তাৰ অধীনত এতিয়া আহিছোঁ তেওঁ সেই পূব সুটকেছবোৰ লগত লৈ কিয় যাত্ৰা কৰে বিদেশ ভ্ৰমণৰ সময়ছোৱাত আজি ভাৰত ভ্ৰমণলৈ অহা পুটিনৰ যাত্ৰাৰ সময়তো সেই দৃশ্য হয়তো দেখিবলৈ পোৱা যাব তেওঁ দেহৰক্ষী এটা পূব সুটকেছ কঢ়িয়াই লৈ ফুৰা দেখিবলৈ পোৱা যাব সেই যিটো সুটকেছ কেইবা বছৰ ধৰি এই বিষয়টো চৰ্চিত হৈ আহিছে বিভিন্ন দেশে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে এই সন্দৰ্ভত বিভিন্ন প্ৰতিবেদন প্ৰকাশ কৰিছে বছৰ ধৰি প্ৰকাশ পাই অহা এই প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে যে বিদেশ ভ্ৰমণৰ যিটো ৰুটিন বা যিটো শিডিউল তৈয়াৰ কৰা যায় পুটিনৰ বিদেশ ভ্ৰমণৰ সেই ৰুটিনৰ এটা অস্বাভাৱিক বৈশিষ্ট্যই হৈছে এই পূব সুটকেছ সাধাৰণতে আন ৰাষ্ট্ৰনেতাৰ ভ্ৰমণৰ সময়ছোৱাত এনেধৰণৰ এটা নিৰাপত্তা দেখিবলৈ পোৱা নাযায় যদিও ইয়াক এক অসাধাৰণ বৈশিষ্ট্য বুলি কোৱা হৈছে পুটিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত কাৰণ তেওঁৰ যি যি মল ত্যাগ কৰে সেই মলমূত্ৰখিনি সিল কৰা হয় আৰু সিল কৰি পুনৰ ৰাছিয়ালৈ উভতাই পঠিওৱা হয় কিয় এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে পুটিনে নিৰাপত্তাৰ ক্ষেত্ৰত সেয়াও আমি জনাম আপোনালোকক 2022 চনত এখন প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি এই কথা উল্লেখ কৰা হৈছিল যে বিদেশী চোৰাংচোৱা সংস্থাই যাতে তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত হ'ব নোৱাৰে যদি কৰবাত পুটিনে বিদেশ ভ্ৰমণৰ বা সেই সংশ্লিষ্ট দেশখনত যদি মলমূত্ৰ ত্যাগ কৰাৰ ক্ষেত্ৰত কোনোবাই তেওঁৰ সেই মল সংগ্ৰহ কৰে পৰীক্ষা কৰি যাতে পুটিনৰ স্বাস্থ্যৰ স্থিতি কেনেকুৱা সেই বিষয়ে অৱগত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ এটা অসাধাৰণ তেওঁৰ নিৰাপত্তাৰ এটা বিশেষ অংশ হৈছে এই পূব সুটকেছ যিটো পূব সুটকেছ তেওঁ বিদেশ ভ্ৰমণৰ সময়ছোৱাত নিজৰ লগত কঢ়িয়াই লৈ ফুৰে অৰ্থাৎ কোনো বিদেশী চোৰাংচোৱা সংস্থাই তেওঁৰ স্বাস্থ্যৰ বিষয়ে যাতে অৱগত হ'ব নোৱাৰে তেওঁৰ স্বাস্থ্যৰ বিষয়ে যাতে কোনো তথ্য লাভ কৰিব নোৱাৰে সেইবাবে তেওঁ ত্যাগ কৰা সেই মলমূত্ৰখিনিও সিল কৰি বিশেষ পেকেজিঙৰ জৰিয়তে পুনৰ এই পূব সুটকেছত ভৰাই পুনৰ মস্কোলৈ উভতাই লৈ যোৱা হয় তাৰ বাবেই এনেধৰণৰ এটা অসাধাৰণ প্ৰক্ৰিয়া তেওঁৰ নিৰাপত্তাৰ লগত সংযোজন কৰা হৈছে আনহাতে পুটিনে বিদেশ ভ্ৰমণৰ সময়ত কেতিয়াবা যি তেওঁৰ অতি ব্যক্তিগত যি ভ্ৰাম্যমান টয়লেট বা ভ্ৰাম্যমান শৌচাগাৰ তেওঁ ব্যৱহাৰ কৰি আহিছে এই যিটো প্ৰক্ৰিয়া পুটিনৰ এই প্ৰক্ৰিয়া অৱশ্যে নতুন নহয় আজিৰ কথা নহয় পুটিনৰ প্ৰতি অহা ভাবুকিৰ কাৰণে নহয় পুটিনে যেতিয়াৰ পৰাই তেওঁ ৰাষ্ট্ৰপতিত্বৰ কাল আৰম্ভণি কৰিছিল সেই ৰাষ্ট্ৰপতিত্বৰ আৰম্ভণিৰ পৰাই তেওঁ এই প্ৰক্ৰিয়া বা এই পৰম্পৰা তেওঁৰ এই প্ৰথা আজিলৈকে অব্যাহত ৰাখিছে বিভিন্ন প্ৰতিবেদনত এইখিনি কথা ইতিমধ্যে প্ৰকাশ পাইছে উল্লেখযোগ্য যে মানুহৰ যি মলমূত্ৰ সেই মলমূত্ৰ বা আৱৰ্জনাক ঐতিহাসিকভাৱে চোৰাংচোৱাৰ সম্পদ হিচাপে গণ্য কৰা হৈছে ইয়াৰো এটা বিশেষ হিষ্ট্ৰী আছে ইয়াৰ এটা বিশেষ ইতিহাস আছে সেইখিনি তথ্যও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম 1949 চনৰ কথা 1949 চনত জোসেফ ষ্টেলিনে মাও জেডুঙৰ মল পৰীক্ষাৰ নিৰ্দেশ দিয়া বুলি কোৱা হয় শীতল যুদ্ধৰ সময়ত ব্ৰিটিছ এজেণ্টে সোভিয়েট সৈন্যৰ পৰা ব্যৱহৃত টয়লেট পেপাৰ পৰীক্ষা কৰা বুলি ইতিমধ্যে প্ৰবাদ আছে বা উল্লেখ আছে গতিকে মস্কোৰ বাবে এনেধৰণৰ চোৰাংচোৱাৰ কাৰবাৰ ৰোধ কৰাটো দীৰ্ঘদিন ধৰি এটা কৌশল হিচাপে গণ্য কৰি অহা হৈছে ৰিস্ক কেতিয়াও ল'ব বিচৰা নাই মস্কোৱে এই ক্ষেত্ৰত পুটিনৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো বিদেশী চোৰাংচোৱা সংস্থাই যাতে কোনো তথ্য লাভ কৰিব নোৱাৰে সেই ৰিস্ক তেওঁলোকে ৰাখিব বিচৰা নাই আৰু যাৰ বাবে এনেধৰণৰ এটা প্ৰক্ৰিয়া নিৰাপত্তাৰ এটা কঠোৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰি আহিছে একেদৰে পুটিন হৈছে বিশ্বৰ
আটাইতকৈ বেছি নিৰাপত্তা বেষ্টনীৰে বেষ্টিত হৈ থকা নেতাসকলৰ ভিতৰত অন্যতম 1996 চনত সৃষ্টি হোৱা KGBৰ পৰা যি নিৰাপত্তাৰ প্ৰটোকল গ্ৰহণ কৰা হৈছে পুটিনৰ ক্ষেত্ৰত যি নেকি শক্তিশালী প্ৰতিষ্ঠান ফেডাৰেল প্ৰটেক্টিভ ছাৰ্ভিচ ইয়াৰ লগত জড়িত হৈ আছে নিৰাপত্তাৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ 1996 চনৰ পৰা এই সংস্থাটোৱে পুটিনৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে ইয়াৰ ভিতৰত ব্যক্তিগত দেহৰক্ষীৰ প্ৰসংগলৈ আহিছোঁ ব্যক্তিগত দেহৰক্ষীসকলৰ কি ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁলোকক নিৰ্বাচিত কৰা হয় পুটিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত কাৰণ ব্যক্তিগত দেহৰক্ষীৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি নিৰাপত্তা সেৱা এটা অভিজাত ইউনিট আছে ৰাষ্ট্ৰপতি নিৰাপত্তা সেৱা নামৰ এটা অভিজাত ইউনিট সেই ইউনিটটোৰ অন্তৰ্গত যিসকল দেহৰক্ষীক নিযুক্তি দিয়া হয় পুটিনৰ দেহৰক্ষী হিচাপে সুৰক্ষাৰ ক্ষেত্ৰত যিয়ে ৰাছিয়াৰ অন্যতম এটা কঠোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে ৰাষ্ট্ৰপতিৰ বাবে পুটিনৰ বাবে সেই দেহৰক্ষী নিৰ্বাচন কৰা হয় ৰাষ্ট্ৰপতি নিৰাপত্তা সেৱা নামৰ সেই অভিজাত ইউনিটটোৰ জৰিয়তে এটা কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে পুটিনৰ দেহৰক্ষী নিৰ্বাচন কৰা হয় নিযুক্তি দিয়া হয় এই ক্ষেত্ৰত আৰু কিছু ক্ৰাইটেৰিয়া আছে প্ৰাৰ্থীৰ বয়স অৰ্থাৎ পুটিনৰ দেহৰক্ষীৰ ন্যূনতম বয়স হ'ব 35 বছৰ তাতকৈ উৰ্ধৰ হ'ব নোৱাৰিব কঠোৰ শাৰীৰিক মানদণ্ড পূৰণ কৰিব লাগিব ন্যূনতম উচ্চতা 6 ফুট 180 সেন্টিমিটাৰ অৰ্থাৎ 6 ফুট হ'ব লাগিব উচ্চ সহনশীল হ'ব লাগিব যুদ্ধৰ ক্ষমতা থাকিব লাগিব আৰু যদি এটা কঠোৰ পৰিস্থিতিত এটা উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিত বা তীব্ৰ চাপতো যদি থাকে নিৰাপত্তাৰক্ষী গৰাকী তেতিয়া হলে শান্ত হৈ থকাৰ মানসিক ক্ষমতা থাকিব লাগিব সেই দেহৰক্ষী গৰাকীৰ গতিকে এই সমূহ ক্ৰাইটেৰিয়া মানিব লাগিব বিদেশী ভাষাও ক'ব জানিব লাগিব মুঠৰ ওপৰত এনেকুৱা ধৰণৰ এটা কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে দেহৰক্ষী নিযুক্তি দিয়া হয় ইয়াৰ উপৰিও আৰু কিছু কথা তেওঁলোকে জানিব লাগিব কাৰণ ৰাজহুৱাভাৱে পুটিনৰ কাষত যিসকল গাৰ্ডক দেখিবলৈ পোৱা যায় সেই গাৰ্ডসকলৰ ক্ষেত্ৰত এটা ডাঙৰ নেটৱৰ্ক তেওঁলোকৰ আছে চাৰিওফালে স্নাইপাৰ পৰ্যবেক্ষক লগতে ইলেক্ট্ৰনিক চোৰাংচোৱাৰ দল সংযুক্ত হৈ থাকে লগতে ড্ৰোন অপাৰেটৰ আৰু বিশেষ যোগাযোগ ইউনিটসমূহ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে যিকোনো বিদেশ ভ্ৰমণৰ পূৰ্বে এই দলসমূহে পূৰ্বেই সেই স্থানত উপস্থিত হয় স্থানসমূহ পৰীক্ষা কৰে নিৰীক্ষণ কৰে যদি তাত কিবা বিপদৰ আশংকা থাকে বিপদৰ যদি কিবা তাত শংকা থাকে সম্ভেদ থাকে তেতিয়া হলে তাৰ বিকল্প ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে এখন ৰোড মেপ প্ৰস্তুত কৰে পুটিনৰ বিদেশ ভ্ৰমণৰ পূৰ্বে অৰ্থাৎ ভাৰতলৈ আহিছে পুটিন তাৰ পূৰ্বেই তেওঁৰ সেই বৃহৎ টিমটো নিৰাপত্তাৰ এটা টিম ভাৰতলৈ আহিছে যি স্থানলৈ আহিব পুটিন সেই স্থানসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে যদিহে তাত কিবা বিপদৰ আশংকা থাকে তেতিয়া হলে বিকল্প স্থানৰ ব্যৱস্থা কৰাৰো তেওঁলোকে পৰামৰ্শ আগবঢ়ায় আনকি ডাঙৰ উচ্চ পৰ্যায়ৰ বৈঠকতো এই দেহৰক্ষীসকলে হস্তক্ষেপ কৰাৰ তেওঁলোকৰ ক্ষমতা থাকে উদাহৰণস্বৰূপে 2025 চনত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে যি বৈঠক আছিল সেই বৈঠকৰ সময়ছোৱাটো উচৰ চাপিবলৈ পুটিনক কিম জং উনৰ উচৰ চাপিবলৈ বাধা আৰোপ কৰিছিল তেওঁৰ ব্যক্তিগত দেহৰক্ষীয়ে আনহাতে বিদেশ ভ্ৰমণৰ সময়ত যিটো তেওঁৰ এস্কৰ্ট গ্ৰুপ তৈয়াৰ কৰা হয় গঠন কৰা হয় সেই এস্কৰ্ট গ্ৰুপটোত 100 জনকৈ দেহৰক্ষী নিযুক্ত কৰা হয় আনহাতে উৰণৰ সময়ত ৰাষ্ট্ৰপতিৰ বিমানৰ লগত এখন যুঁজাৰু বিমান থকাটো বাধ্যতামূলক আৰু SFO বিশেষভাৱে ডিজাইন কৰা এটা জিম আৰু এটা বাৰ থাকিব তেওঁৰ বিমানখনে পাৰমাণৱিক আক্ৰমণৰ অনুমোদন দিবলৈ প্ৰয়োজনীয় সঁজুলি কঢ়িয়াই লৈ ফুৰে সেই বিমানখনত যাৰ ফলত পুটিনে আকাশত থকাৰ সময়তো আদেশ জাৰি কৰিব পাৰে অৰ্থাৎ পাৰমাণৱিক আক্ৰমণৰ অনুমোদন দিবলৈ প্ৰয়োজনীয় সঁজুলিও তেওঁ কঢ়িয়াই লৈ ফুৰে তেওঁ যাত্ৰা কৰা বিমানখনত যাতে প্ৰয়োজনত আকাশমাৰ্গত থকাৰ সময়তো আদেশ জাৰি কৰিব পাৰে পুটিনে লগতে তেওঁ যিখন মূল জেট বিমানখনত যাত্ৰা কৰে সেই জেটখনৰ লগত আন দুখন বেকআপ বিমানো ৰখা হয় মুঠৰ ওপৰত
বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী যি আটাইতকৈ টাইট বুলি কোৱা হয় আটাইতকৈ হেভি নিৰাপত্তা বুলি কোৱা হয় সিকিউৰিটি বুলি কোৱা হয় সেই টাইট হেভি সিকিউৰিটিয়ে পুটিনৰ লগত থাকে বিদেশ ভ্ৰমণৰ সময়ছোৱাত আনহাতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ পূৰ্বে তেওঁৰ দেহৰক্ষীসকলে সম্পূৰ্ণ প্ৰস্তুতি সন্দৰ্ভত বুজ লয় আৰু 2 সপ্তাহৰ বাবে তেওঁলোকৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয় 2 সপ্তাহৰ বাবে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত পুটিনৰ দেহৰক্ষীসকলক আনহাতে আক্ৰমণৰ কিবা পৰিস্থিতি হলে তেতিয়া হলে দেহৰক্ষীসকলে পুটিনক ওৰাছ সেনেটলৈ লৈ যোৱাৰ আগতে চাৰিওফালে মানৱ ঢাল হিচাপে তেওঁলোকে মানৱ ঢাল গঠন কৰে পুটিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰু তাৰ পিছতে পুনে পুনে ক্ৰেমলিনৰ বিশেষভাৱে ৰখাই থোৱা বিমানখনলৈ লৈ যোৱা হয় বিদেশত ৰাজহুৱাভাৱে যেতিয়া তেওঁ উপস্থিত হ'ব গাৰ্ডসকলে যিসমূহ ড্ৰোন তেওঁলোকৰ লগত আছে সেই ড্ৰোনসমূহ এন্টি ড্ৰোন ইণ্টাৰচেপ্টৰ তেওঁলোকে লগত কঢ়িয়াই লৈ ফুৰে বুলিও এই বিশেষ গোটটোত এই কথা উল্লেখ আছে একেদৰে বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী দুৰ্গ আৰু প্ৰযুক্তিৰ দিশত আটাইতকৈ শক্তিশালী প্ৰযুক্তিৰে এটা পৰিপূৰ্ণ নিৰাপত্তা ব্যৱস্থা বুলি কোৱা হৈছে পুটিনৰ এই অসাধাৰণ নিৰাপত্তা ব্যৱস্থা গতিকে এনেদৰেই বিদেশ ভ্ৰমণৰ সময়ছোৱাত পুটিনৰ এই নিৰাপত্তাৰ মাজেৰে তেওঁৰ সূচী চূড়ান্ত কৰা হয় ভাৰতৰ এই বিদেশ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰতো এই সূচী চূড়ান্ত কৰা হৈছে এই সামগ্ৰিক সকলোখিনি পৰিকল্পনাৰ জৰিয়তে যাতে কোনো এটা ক্ষুদ্ৰ কোনো এটা সুৰুঙা ৰৈ নাযায় কোনো এটা ছিদ্ৰ ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ এটা কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিদেশ ভ্ৰমণলৈ আহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন শেহতীয়াকৈ ইউক্ৰেইনৰ যুদ্ধক লৈ ভ্লাদিমিৰ পুটিন সমগ্ৰ বিশ্বৰে গৰিহণাৰ সন্মুখীন হৈছে প্ৰায় সমগ্ৰ বিশ্বই পুটিনক জগৰীয়া কৰি আহিছে একেদৰে আমেৰিকাই জগৰীয়া কৰি আহিছে ফ্ৰান্সে পুটিনক জগৰীয়া কৰি আহিছে ইউক্ৰেইনৰ যুদ্ধখন বন্ধ নকৰাৰ ক্ষেত্ৰত আনকি ভাৰতেও পুটিনক সহযোগ কৰা বুলি আমেৰিকাই ভাৰতৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে গতিকে তেনেস্থলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণসূচী বিশেষভাৱে চৰ্চিত হৈছে আৰু যি প্ৰসংগ আমি উল্লেখ কৰিছোঁ ভ্ৰাম্যমান শৌচাগাৰ শেহতীয়াকৈ তেওঁ চীন ভ্ৰমণৰ সময়ছোৱাতো এই ভ্ৰাম্যমান শৌচাগাৰ লৈ যোৱা পৰিলক্ষিত হৈছে একেদৰে আমেৰিকাত ভ্ৰমণলৈ গৈছিল আমেৰিকাত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইন আৰু ৰাছিয়া যুদ্ধ বন্ধ কৰাৰ বাবে যি শান্তি আলোচনাৰ আয়োজন কৰিছিল সেই শান্তি আলোচনাটো পুটিনে এই পূব সুটকেছ আৰু ফুড লেব লগত কঢ়িয়াই লৈ ফুৰা পৰিলক্ষিত হৈছিল গতিকে তেওঁ যিখিনি খাদ্য সামগ্ৰী গ্ৰহণ কৰিব সেই খাদ্য সামগ্ৰী তন্নকৈ পৰীক্ষা কৰা হয় আৰু তাৰ পিছতহে তেওঁক সেই খাদ্য খাবলৈ দিয়া হয় মুঠৰ ওপৰত তেওঁ যিসকল নিজৰ ব্যক্তিগত চেফ সেই চেফসকলে খাদ্য প্ৰস্তুত কৰে আৰু খাদ্য খাবলৈ দিয়াৰ আগত কেইবাতৰপীয়া প্ৰক্ৰিয়া থাকে খাদ্যসমূহ টেষ্ট কৰি চাবলৈ দিয়া হয় বিভিন্নজনে টেষ্ট কৰাৰ পিছতহে মূল খাদ্যখিনি পুটিনলৈ আগবঢ়োৱা হয় নমুনা প্ৰথমেই চোৱা হয় সেই নমুনাত কিবা পয়জন আছে নেকি সেই পয়জন পৰীক্ষা কৰাৰ বাবে তেওঁৰ সেই ভ্ৰাম্যমান পৰীক্ষাৰ খাদ্যৰ পৰীক্ষাগাৰ সেই ভ্ৰাম্যমান খাদ্যৰ পৰীক্ষাগাৰত তেওঁৰ খাদ্যত কিবা বিষ আছে নেকি বিষাক্ত দ্ৰব্য আছে নেকি সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ অন্ততহে তেওঁক খাবলৈ দিয়া হয় গতিকে এনেকুৱা এটা ব্যৱস্থাপনা চীনৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা হৈছে আমেৰিকা ভ্ৰমণৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা হৈছে আৰু এতিয়া ভাৰত ভ্ৰমণৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা হৈছে গতিকে আকৌ এবাৰ পুটিনৰ সেই পূব সুটকেছক লৈ চৰ্চিত হৈছে তেওঁৰ নিৰাপত্তাৰ বিষয়টো প্ৰিয় দৰ্শক পুটিনৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো তথ্যই আমি আপোনালোকক জনাই যাম এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ